আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম 10,000 টকা পোৱা আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা ফৰ্ম কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব। এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ডাঙৰ মন্তব্য আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকা পোৱাৰ ফৰ্মটো কিমান তাৰিখে জমা দিব লাগিব, লাষ্ট ডেট কিমান, এই বিষয়ত কি কৈছে এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকক লাষ্ট ডেটটো শুনোৱাৰ আগতে আৰু এখন আপডেট প্ৰদান কৰিছোঁ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম জমা দিব, সেইসকল মহিলাক কিন্তু প্ৰথম বছৰ 10,000 টকা লাভ কৰিব, আকৌ নেক্সট বছৰ কিন্তু 25,000 টকা লাভ কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ পিছত সেই টকাখিনিৰে কোনো ব্যৱসায় কৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু আকৌ নেক্সট বছৰত 25,000 টকা লাভ কৰিব। 25,000 টকাৰ ভিতৰত 12,500 টকা চৰকাৰে দিব আৰু 12,500 টকা কিন্তু বেংকত ঘূৰাই দিব লাগিব। তেতিয়া আপোনালোকক জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাষ্ট ডেট সম্পৰ্কে কি কৈছে, শুনি লওক। 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আই মাতৃসকলে এমাহ সময় লাভ কৰিব। আৰু যদি এমাহতো, কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই